নমস্কাৰ বন্ধুসকল। এজন ব্যক্তিয়ে গোটেই দিনটো যথেষ্ট কাম কৰে, কিন্তু এইবোৰৰ ভিতৰত এটা এনে কাম আছে যিটো প্ৰতিদিনে কৰা যায়, আৰু সেই কামটো হৈছে নিদ্ৰা। বাস্তুশাস্ত্ৰৰ মতে যেতিয়া আপুনি শুবলৈ যায়, আপোনাৰ শোৱা স্থানৰ চাৰিওকাষে থকা বস্তুবোৰে আপোনাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। সেয়েহে আপুনি শোৱা অৱস্থাত কিছুমান বস্তু ভুলতো আপোনাৰ মূৰৰ শিতানত ৰাখিব নালাগে। দৰ্শকবৃন্দ, এই কামটো কৰিলে আপোনাৰ ঘৰৰ অশান্তিৰ লগতে ঘৰখনত বিভিন্ন নেতিবাচক শক্তিৰ অৱস্থিতিত অৰিহণা যোগায়। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শোৱা অৱস্থাত কিছুমান বস্তু ভুলতো আপোনাৰ শিতানৰ মূৰৰ কাষত হ'ব নালাগে, সেই বিষয়ে আপোনালোকক জনাম। যিজন ব্যক্তিয়ে এই নিয়মবোৰ অনুসৰণ নকৰে, পিছলৈ গৈ সেই কষ্ট ভুগিবলগীয়া হয়। গতিকে সেই বস্তুবোৰনো কি, এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন। দৰ্শকবৃন্দ, মূৰৰ কাষত ৰাখি শুই যাব নলগীয়া প্ৰথমটো বস্তু হ'ল ঝাৰু। যেতিয়া আপুনি নিশা শুবলৈ বুলি বিচনালৈ যায়, তেতিয়া কেতিয়াও আপোনাৰ ওচৰত বা বিচনাৰ তলত ঝাৰু নাৰাখিব। এনে কৰি শুলে ঘৰত নেতিবাচক শক্তি বিয়পি পৰিব আৰু ই ঘৰটোত ধন হেৰুৱায়। কেৱল সেয়াই নহয়, ঝাৰুৰ ওচৰত শুলে ইয়াৰ প্ৰভাৱ আপোনাৰ ভাগ্যতো পৰে। আপোনাৰ সৌভাগ্য দুৰ্ভাগ্যলৈ ৰূপান্তৰিত হ'ব। দৰ্শকবৃন্দ, শোৱা বিচনাৰ কাষত দ্বিতীয়টো ৰাখিব নলগীয়া বস্তু হ'ল নিমখ। শুই থাকোঁতে দুৰ্ভাগ্যক্ৰমে বিচনাৰ শিতানৰ ওচৰত নাইবা বিচনাৰ ওচৰত নিমখ নথব। ইয়াৰ ওচৰত শুলে আপোনাৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব। সেই সম্পৰ্ক লাগে পতি পত্নী হওক বা বন্ধু বান্ধৱী হওক বা আপোনাৰ পৰিয়ালৰ কোনো সম্পৰ্কেই হওক, তাত আপোনাৰ দূৰত্বৰ দেখা দিব পাৰে। দৰ্শকবৃন্দ, শিতানৰ মূৰত ৰাখিব নলগীয়া দ্বিতীয়টো বস্তু হ'ল জোতা চেন্দেল। বহু লোকে নিজৰ শোৱা বিচনাৰ তলত জোতা ৰখাৰ অভ্যাস আছে। এনে কৰিলে আপোনাৰ ঘৰখনত পৰিয়ালৰ লগতে পৰিয়ালৰ সকলো লোকৰে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। দৰ্শকবৃন্দ, শিতানৰ মূৰত ৰাখিব নলগীয়া চতুৰ্থটো বস্তু হ'ল তেল। শোৱাৰ সময়ত আপোনাৰ মূৰৰ শিতানত নাইবা চাৰিওফালে তেল থাকিলে আপোনাৰ জীৱন তৎপৰ হৈ পৰে। এনে অৱস্থাত শুই থকা এজন ব্যক্তিৰ জীৱন কেতিয়াও শান্তিত নাথাকে। দৰ্শকবৃন্দ, যদি শোৱাৰ সময়ত আপুনি শিতানৰ মূৰত তেল ৰাখি শুৱে, তেতিয়াহ'লে আপোনাৰ জীৱনটো অশান্তিময় হৈ পৰিব, লগতে বহুতো সমস্যাই দেখা দিব। দৰ্শকবৃন্দ, শিতানৰ মূৰত ৰাখিব নলগীয়া গুৰুত্বপূৰ্ণ পঞ্চমটো বস্তু হ'ল মোবাইল ফোন। বহু লোকে শুবলৈ যোৱাৰ আগত ৰাতি দুপৰলৈকে মোবাইল চলায় আৰু তাৰ পিছত তেওঁলোকে মূৰৰ শিতানতে থৈ শুবলৈ যায়। ই এটি বেয়া আপোনাৰ বহুত ক্ষতি কৰিব পাৰে। ই কেৱল স্বাস্থ্যৰ ওপৰতে বিৰূপ প্ৰভাৱ পেলায় তেনে নহয়। জ্যোতিষশাস্ত্ৰ মতে ঘৰত সমস্যা বৃদ্ধি হোৱা আৰু ইয়াৰ সম্ভাৱনাও বৃদ্ধি কৰি তোলে। দৰ্শকবৃন্দ, ৰাতি শোৱাৰ শিতানৰ মূৰৰ আগত থব নলগীয়া ষষ্ঠটো বস্তু হ'ল পাৰ্চ। আপোনাৰ কাষত লৈ শুলে আপোনাৰ টকা হানি হয়। এনেদৰে শোৱা লোকসকলৰ ঘৰত অপ্ৰয়োজনীয় খৰচ আৰম্ভ হয়। এইটোৱে টকা লাগি থকাৰ সম্ভাৱনা বৃদ্ধি কৰে। দৰ্শকবৃন্দ, 7 নম্বৰৰ বস্তুটো হ'ল পানী।
শুবলৈ যোৱাৰ সময়ত আপোনাৰ মূৰৰ শিতানত কেতিয়াও ভুলতো পানী নাৰাখিব। বিশ্বাস কৰা হয় যে মূৰৰ শিতানত পানী লৈ শুলে চন্দ্ৰমা প্ৰভাৱিত হয় আৰু ব্যক্তিজনৰ মানসিক ৰোগ হোৱাৰ সম্ভাৱনা বেছি হয়। দৰ্শক বৃন্দ, এনে কিছুমান কাৰণৰ ফলতেই আমাৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। দৰ্শক বৃন্দ, শোৱাৰ আগত শিতানৰ মূৰত ৰাখিব নলগীয়া আন এবিধ বস্তু হ'ল সোণ ৰূপ। দৰ্শক বৃন্দ, সোণ আৰু ৰূপৰ গহনালৈ কেতিয়াও নুশুব। কোৱা হয় যে শুই থাকোঁতে সোণ আৰু ৰূপৰ ওচৰত ৰাখিলে এজন ব্যক্তিৰ ভাগ্য দুৰ্বল আৰু তেওঁৰ ঘৰত লক্ষ্মী হানি হয়। লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ পাৰিবাৰিক অশান্তিৰ সৃষ্টি হয়। দৰ্শক বৃন্দ, এনে কিছুমান কাম আপোনালোকে কেতিয়াও নকৰিব, যিসমূহ কৰিলে লক্ষ্মী অসন্তুষ্ট হোৱাৰ লগতে আপোনাৰ ঘৰখনত অশান্তিময় হয়। দৰ্শক বৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে বাস্তু শাস্ত্ৰ বিশ্বাস কৰে তেতিয়াহ'লে ভিডিঅ'টো চাই সঁচাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো অন্য দুজন লোকলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।